গ্ৰীষ্মকালত প্ৰতিজন ব্যক্তিয়ে নিজৰ শৰীৰক লৈ সচেতন হোৱা দেখা পোৱা যায়। নিজৰ শৰীৰটোক কেনেধৰণে হাইড্ৰেট কৰি ৰাখিব সেই বিষয়ে প্ৰতিজন মানুহৰ মনতে থাকে এটা প্ৰশ্ন। ইয়াৰ উপৰি বৰ্তমান সময়ত জাপানীজ এনকেফেলাইটিছ ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা পোৱা গৈছে। এই সকলোখিনি সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত মেডিচিন স্পেচিয়েলিষ্ট ডক্টৰ শুভঙ্কৰ দাস উপস্থিত আছে, তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। গ্ৰীষ্মকালত প্ৰতিজন ব্যক্তিয়ে নিজৰ শৰীৰটো কেনেকৈ হাইড্ৰেট কৰি ৰাখিব বা নিজৰ শৰীৰৰ কেনেধৰণে জলসিক্ত কৰি ৰাখিব সেই বিষয়ে চিন্তিত থাকে। বা গ্ৰীষ্মকালত আমি দেখা পাওঁ বিভিন্ন ধৰণৰ স্কিনৰ প্ৰব্লেম, পেটৰ অসুখ আদি কৰি বিভিন্ন ধৰণৰ বেমাৰ আজাৰবোৰ হোৱা দেখা পোৱা লক্ষ্য হয়। তো সেইবোৰৰ পৰা মানুহে কেনেকৈ মুক্ত থাকিব বা কেনেকুৱা ধৰণৰ প্ৰিকুৱেশ্যনছ ল'ব সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ। একচুৱেলি গৰমৰ দিনত আমাৰ এটামান বস্তু মনত ৰাখিব লাগে। প্ৰথম কথা হ'ল হাইড্ৰেশ্যন। তাৰ কাৰণে আমি বেছি পৰিমাণে পানী ড্ৰিংক কৰিব লাগে আৰু ORSটো এভইড কৰিব লাগে। যদি বেছিকৈ চুৱেটিং হয়, যদি ডায়েৰিয়া হয় বা কিবা যদি বেমাৰজনিত কাৰণ দেখা দিয়ে, তেতিয়াই আমি ORSটো পান কৰিব লাগে। আদাৰৱাইজ আমি নৰ্মেলি পানী খাই আমি হাইড্ৰেট লাগি থাকিব। আৰু এটা কথা এভইড কৰিব লাগে 10 to 4, ৰাতিপুৱা 10টাৰ পৰা 4টাৰ ভিতৰত আমি যাতে বাহিৰত ওলাই নাযাওঁ। আমি শ্বেডত লাগি থাকিব লাগে। আৰু যাৰ AC নাই তেখেতে ফেনৰ তলত থাকিব, শ্বেডত থাকিব, গ্ৰাউণ্ড ফ্ল'ৰত থাকিব। আৰু এয়াৰ কুলাৰটো এভইড কৰিব লাগে, কাৰণ এয়াৰ কুলাৰটো আপোনাৰ ক'ব গ'লে মেইনলি য'ত হিউমিডিটি কম থাকে, যেনেকৈ দিল্লী, ৰাজস্থান আৰু আমাৰ নৰ্থ ইষ্টত হিউমিডিটি মোৰ দেন 90%। তাত এয়াৰ কুলাৰটো ইমান ঠিক নহয়। প্লেইন আমি শ্বেডত থাকিম, আমি বেছিকৈ পানী খাম আৰু লং স্লিভ হেণ্ডলি কটন পিন্ধিম আৰু হোৱাইট কালাৰটো বেটাৰ। আৰু আমব্ৰেলা ল'ম, এটা হেড ল'ব পাৰি। আৰু আপোনাৰ চ'লাৰ আৰ্টিকাৰিয়াৰ কাৰণে আপোনাৰ যিটো হয় খজুতি হয়, তাৰ কাৰণে ছানস্ক্ৰীম ল'ব পাৰি, SPF ছান প্ৰটেকশ্যন ফেক্টৰ 30 অথবা 50। আৰু কেনেকুৱা ধৰণৰ খাদ্য আচলতে গ্ৰহণ কৰিব লাগে? পনীয়া জাতীয় যিখিনি চেনিযুক্ত খাদ্য ক'ল্ড ড্ৰিংকছ তেনেকৈ খোৱা দেখা পোৱা যায়, সেইখিনি খোৱাটো উচিত নে অনুচিত? ফাষ্ট ফুড আৰু আপোনাৰ হাই এনাৰ্জি ড্ৰিংক য'ত কেলৰি হাই থাকে, সেইবিলাকতো আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। আমাৰ প্ৰচুৰ পৰিমাণে পানী পান কৰিব লাগে। নাৰিকলৰ পানী, ডাবৰ পানী। আৰু আপোনাৰ খাদ্যত বিশেষকৈ তেনেকুৱা নাই, হেভি খাদ্য এভইড কৰিব লাগে। আমাৰ যিটো সমাজত পনীয়া ভাত পনীয়া ভাত খাব পাৰি, লচ্চি খাব পাৰি ঘৰে বনোৱা, কিন্তু আমি বাহিৰা বস্তু এভইড কৰিব লাগে। চেনিযুক্ত খাদ্য যিখিনি ক'ল্ড ড্ৰিংকছ আছে, চেনিযুক্ত যিখিনি দ্ৰব্য, সেইখিনি সেৱন কৰাটো উচিত নে? নহয়। যদি আপুনি হাই কেলৰি বেছি পৰিমাণে সেৱন কৰে, তাৰ কাৰণে আপোনাৰ অবেচিটি হ'ব। আৰু অবেচিটি হ'লে আপোনাৰ কি হ'ব, ফ্লেক্সিবিলিটি কমি আহিব। আৰু তাৰ কাৰণে ডায়েবেটিছ, আৰ্লি অনছেট ডায়েবেটিছ হ'ব পাৰে, হাইপাৰটেনশ্যন হ'ব পাৰে, স্নৰিং হ'ব পাৰে। আৰু যিহেতু দেখা পাইছোঁ বৰ্তমান জাপানীজ এনকেফেলাইটিছ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, জাপানীজ এনকেফেলাইটিছ হ'লে কেনেকুৱা ধৰণৰ চিমটমছবোৰ আগত দেখা পোৱা যায় বা ব্যক্তি এজনে কেনেকৈ গম পাব যে জাপানীজ এনকেফেলাইটিছত তেখেত আসক্ত হোৱা বুলি? জাপানীজ এনকেফেলাইটিছ মেইনলি মস্কুইটো বৰ্ণ ডিজিজ, যাক কয় ভেক্টৰ বৰ্ণ ডিজিজ। এইটো মস্কুইটো পেচিছ ইউলেক্সে কৰে। তাৰ কাৰণে এইটো এণ্ডেমিক বুলি কওঁ। যেনে আমাৰ অসমৰ কিছু এৰিয়া আছে, কৰ্ণাটকা আছে, বেংগলতো আছে, য'ত পিগ মস্কুইটো আৰু চৰাই এইকেইটাৰ লগত হয় বস্তুটো। এইকাৰণে আমি তাতে চিমটমছখিনি হ'ল আপোনাৰ অত্যাধিক জ্বৰ, অতিমাত্ৰা জ্বৰ বুলি ক'ব পাৰি। তাৰপাছত আপোনাৰ ভুল বকে, কেতিয়াবা চিজাৰ হয় আৰু পেচেণ্ট কেতিয়াবা কমালৈ যায় আৰু নেক ষ্টিফনেছ হয় পেচেণ্টৰ। তেতিয়া এইখিনি আপোনাৰ যিটো খালি গৰমত শুধু যে যেই হয় এইটো নহয়, তাৰ কাৰণে ভেৰিয়াছ এনকেফেলাইটিছ বেমাৰ হ'ব পাৰে। তো এইখিনি গোটেইখিনিক একেলগে কোৱা হয় একুট এনকেফেলাইটিছ চিনড্ৰম, যাৰ কাৰণে আমি তৎক্ষণাত ওচৰত স্বাস্থ্যকেন্দ্ৰলৈ যোগাযোগ কৰিব লাগে। আৰু গ্ৰীষ্মকালত
যিহেতু জাপানিজ এনকেফেলাইটিছৰ বা বিভিন্ন অসুখবোৰ হোৱা দেখা পোৱা যায় এই সময়ত মানুহে নিজে মানে কেনেকুৱা ধৰণৰ মেডিচিনছবোৰ ল'ব পাৰে বা নিজে মানে ডক্তৰক ছাজেষ্ট কৰিয়ে কেনেকুৱা ধৰণৰ নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ বা এনকেফেলাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকুৱা ধৰণৰ ঔষধবোৰ ল'ব প্ৰথম কথা হ'ল নিজে মেডিচিন লোৱাটো কয় অভাৰ দ্য কাউণ্টাৰ মেডিচিন অভাৰ দ্য কাউণ্টাৰ মেডিচিন টু ছাম এক্সটেণ্ট আমি পাৰি সেনেকা জ্বৰ হৈছে এদিন আমি পেৰাচিটামল খাই এটা বা দুটা খাই আমি যাব পাৰি যদি ভাল নহয় ডক্তৰৰ ওচৰত যোগাযোগ কৰিব লাগে কিন্তু আজিকালি আমাৰ যিটো আৰ্থিক অৱস্থা হৈছে চবৰে ইমান ভাল নহয় সেইকাৰণে পটককৈ ডক্তৰৰ ওচৰত যাবলৈ মানুহ অলপ এভইড কৰে সেই অৱস্থায় আমি যদি আমি প্ৰতিৰোধ কৰিব বিচাৰোঁ তেনেহ'লে আপোনাৰ ফুল স্লিভ শ্বাৰ্ট পিন্ধিব লাগে আৰু কাপোৰ চাপোৰ পিন্ধি ভালকৈ যাতে মানে য'ত হৈছে যাতে আমাৰ মস্কিটো যাতে আমি হাইড কৰিব নোৱাৰে তাৰ কাৰণে আমি মস্কিটো নেট মস্কিটো ৰিপেলেণ্ট আৰু প্ৰথম কথা ঘৰত যাতে কোনো মহ যাতে আপোনাৰ পানী জমা নাখায় টায়াৰ পুৰণা বস্তু এইখিনি আমাৰ লাগে যাব লাগে আৰু জাপানিজ এনকেফেলাইটিছ আটাইতকৈ ভাল বস্তু হ'ল ভেকচিন দি মানে প্ৰটেক্টেড এইকাৰণে যিবিলাক মানুহে বা ল'ৰা ছোৱালী আমাৰ ভেকচিন লোৱা নাই অতি শীঘ্ৰে জাপানী এনকেফেলাইটিছ ভেকচিনৰ কাৰণে ওচৰত স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে গ্ৰীষ্মকালত নিজৰ শৰীৰটোক কেনেকৈ হাইড্ৰেট কৰি ৰাখিব বা জাপানিজ এনকেফেলাইটিছৰ পৰা কেনেদৰে নিজকে পৰিত্ৰাণ কৰিব বা প্ৰতিৰোধ কৰিব সেই বিষয়ে তেখেতে আমাক অৱগত কৰিলে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰতিবেদন ইয়াতে সমাপ্ত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত